বরাক নদীর জল বিপদসীমা অতিক্রম করায় মানুষের মধ্যে আতঙ্ক বিরাজ করছে। বিশেষ করে সবার চোখ বেতুকান্দি বাঁধের দিকে। শহরের মানুষ বেশ আতঙ্কিত। এছাড়া নদী তীরবর্তী এলাকা ইতিমধ্যে প্লাবিত হয়ে পড়েছে। বিপদসীমা অতিক্রান্ত হতেই চিন্তিত জেলা প্রশাসন। তাই আজ সরজমিনে শিলচর বেতুকান্দি বাঁধ পরিদর্শন করলেন কাছাড়ের জেলা শাসক রোহন কুমার ঝা, শিলচরের বিধায়ক দীপায়ন চক্রবর্তী, পুলিশ সুপার নোমাল মাহাতো সহ বন্যা নিয়ন্ত্রণের বিভাগীয় আধিকারিকরা। 2022 সালে বেতুকান্দি বাঁধের জন্য ভয়াবহ বন্যা পরিস্থিতির সৃষ্টি হয়েছিল গোটা শিলচর শহরে। জলের তলায় চলে গিয়েছিল শহর এলাকা। আজ সরজমিনে শিলচর বেতুকান্দি বাঁধ পরিদর্শন শেষে বিধায়ক দীপায়ন চক্রবর্তী জানান, গত 2022-এর ভয়াবহ বন্যা নিয়ন্ত্রণ করার লক্ষ্যে যেভাবে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা এবং জল সম্পদ মন্ত্রী পীযূষ হাজারিকা হস্তক্ষেপে প্রত্যেকটি বাঁধের কাজ ভালোভাবে করা হয়েছে এবং সেই সঙ্গে বাঁধগুলো উঁচু করা হয়েছিল, তাতে নদীর জল বাড়লেও বাঁধের কারণে জল শিলচর শহরে ঢুকতে পারবে না বলে শিলচরবাসীকে অভয় দিয়েছেন প্রত্যেকে। আজি আহিলো, এতিয়া আহি মানে আমি দলৰ কাৰ্যকৰ্তাৰ লগত ইয়াতে আহিলো। আমাৰ ডিচি মহোদয় আহিছে আৰু এছপি মহোদয় আহিছে। আমি ইয়াত দেখা পালোঁ যে আমাৰ বেতুকান্দি যিটো দায়িত্ব আছে, এই বেতুকান্দি দায়িত্ব আপোনালোকে জানে যে 2022-ৰ যি ফ্লাডৰ পিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ বিভাগীয় মন্ত্ৰী পীযূষ হাজাৰিকা তেওঁলোকৰ নেতৃত্বত আমাৰ দায়িত্ব হৈছে। আমি এইটো মানে আমি ক'ব পাৰোঁ ৰাইজক যে আমি এতিয়া ছেফ জোনত আছোঁ। এতিয়া আমাৰ স্লুইচ গেটখন আমি দেখা পালোঁ যে মহিষা বিলৰ যেতিয়া আমাৰ বৰাকৰ লেভেলটো কম থাকে তেতিয়া মানে মহিষা বিলৰ যিটো স্লুইচ গেট, এইটো স্লুইচ গেটৰ পৰা আমি ট্ৰাই কৰোঁ মহিষা বিলৰ পানীবিলাক মানে নদীত পেলোৱাৰ কাৰণে। এতিয়া আমি দেখা পালোঁ যে একদম মানে খুব সোনকালে আমাৰ এই বৰাকৰ পানীবিলাক মানে লেভেলটো ৰাইজ কৰি আছে। সেইটো কাৰণে মহিষা বিলৰ আৰু পানী এতিয়া সম্ভৱ নহয় আৰু বৰাকত দিয়া। সেইটো কাৰণে চুইচ গেটটো বন্ধ কৰিব লাগিব আৰু চুইচ গেট যদি আমি বন্ধ কৰোঁ তেনেহ'লে আমি আশাবাদী যে এতিয়া আমাৰ শিলচৰবাসী ৰাইজে ছেফ থাকিব, কাৰণ এতিয়া বৰাকৰ যি লেভেল আছে এই লেভেলৰ ওপৰত আমি 4 মিটাৰ ওপৰত আমাৰ দায়িত্ব আছে। সেইটো কাৰণে আমি ছেফ জোনত আছোঁ। একজেক্টলি বেৰেংগাও ছেইম হৈ আছে। বেৰেংগাৰ ডাবল স্লুইচ গেট এটা ডাবল শ্বাটাৰৰ হৈ আছে। আপোনালোকে জানে যে পীযূষ হাজাৰিকা ডাঙৰীয়া যোৱা বছৰ আহি এইটো কনফাৰ্ম কৰিছিলে, এইটো কাম ষ্টাৰ্ট হৈছে। আৰু আমাৰ বাদ্ৰীঘাট, এই তিনিটা মেইন আছিলে। এই তিনিটা আমি এতিয়া ছেফ জোনত আছোঁ। এতিয়া কথাটো হ'ল আমি এতিয়া ইয়াত যাম, আমাৰ তাৰাপুৰ শিৱবাৰী যিটো ছিকিং জোন আছে, এই ছিকিং জোনৰ অৱস্থাটো কি আছে এইটো চাম। আৰু আমাৰ অন্নপূৰ্ণা ঘাট আৰু বাংলা ঘাট, বাংলা ঘাটৰ আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এটা এনেকুৱা ডাবল শ্বাটাৰৰ স্লুইচ গেট হৈছে। আৰু চহৰৰ যে পানীবিলাক আছে এই পানী আমাৰ বাংলা ঘাটৰ পৰা আপুনি এইটো ডিছচাৰ্জ হয়। কিন্তু যোৱাকালি মই যিটো খবৰ পাইছিলোঁ যে জাতিংগাৰ জলটো ব্লেক ফ্ল' কৰি আছিলে, সেইটো কাৰণে এতিয়ালৈকে পানীটো যিমান মানে কোৱান্টিটিত ওলাব লাগে সিমান কোৱান্টিটিত ওলাব পৰা নাই। তো সেইটো মই চাম এতিয়া। দাদা, আৰু এটা বস্তু দেখিছোঁ, আজি 3টা বজাত আমাৰ অন্নপূৰ্ণা ঘাটত ডেঞ্জাৰ লেভেল ক্ৰছ কৰি গৈছে বৰাকত। এভৰি আৱাৰ মোৰ দেন 20 চেণ্টিমিটাৰ বাঢ়ি আছে। চিন্তাৰ বিষয় হয়নে নাই? সোনকালে মানে পানীৰ লেভেলটো বাঢ়ি আছে, এইটোতো চিন্তাৰ বিষয়। নেচাৰেল যিটো কেলামিটি, এই কেলামিটি আমি সদায় ট্ৰাই কৰোঁ কেনেকৈ আমি প্ৰটেকশ্যন দিব পাৰোঁ। আমি আশাবাদী যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত এইটো আমি ট্ৰাই কৰিম মানুহৰ যাতে কিবা প্ৰব্লেম নহয়। আমি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা হেল্পলাইন চেণ্টাৰ খুলিছোঁ। আমি আজি আহিলোঁ, আমি এতিয়া মিটিং কৰি আমি পাৰ্টিৰ ফালৰ পৰা এটা হেল্পলাইন নাম্বাৰ দিম পাব্লিকক। যদি কিবা সমস্যা হয় তেনেহ'লে আমি যাতে মানুহৰ লগত থাকিব পাৰোঁ, মানুহক সহায়তা কৰিব। আপুনি ৰাইজক কি ক'ব? মই এইটো কৈ আছোঁ যে আপোনালোকে বেতুকান্দি ডাইক আৰু বেলেগ বেলেগ ডাইকত আপোনালোকে আহিব নালাগে, আপোনালোকে ঘৰত থাকক। আমি এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিমানখিনি সহায়তা কৰিব লাগে আমি এইটো সহায়তা কাৰণে আগবঢ়াম আৰু চিন্তা কৰিব নালাগে।
নেচাৰেল কেলামিটি যিটো হৈছে এইটো অলপ ফেচ কৰিব লাগিব। মই আশাবাদী যে মানে 2-3 দিনৰ পিছত যে আমাৰ পানীৰ লেভেলটো কমিব।